ধুনীয়া হয় এই দিয় থাকোঁতেও আজি দিয়ৰ পৰা ৰিটায়াৰ হোৱাৰ একেই মানে মানুহজনৰ উদ্যম মানিব লাগিব মইতো ডেভেলপমেণ্ট অফিচাৰৰ পৰা পাইছোঁ তেখেতৰ কিন্তু মানে উদ্যমটো এতিয়াও আছে আৰু কিছুমান গেজেটিভ বক্তব্যবিলাক দেখিছোঁ ভাল লাগিছে তো ফ্ৰেণ্ডছ আমাৰ আজি যিকেইটা প্ৰডাক্ট আমি ডিছকাছ কৰিম মেইনলি মানে আমাৰ এতিয়া মাৰ্কেটত আমি এটা পলিচি বিচাৰিবলৈ টান কাৰণটো হৈছে আমাৰ লং টাৰ্মৰ পলিচি থাকে মানে পলিচি ৰিফিউজ কৰাৰ মেইন কাৰণ কি হয় মানে বহুত দীঘলীয়া হৈ যায় হয় নাই তো আমাৰ কিছুমান শ্বৰ্ট টাৰ্ম পলিচি আছে আপোনালোকে জানে মেইনলি আমি এতিয়া প্ৰাইভেটে যেনেকৈ খেলি থাকে ঠিক তেনেকৈ আমি খেলিব লাগিব এইটো হৈছে পেড আপ পেডৰ ওপৰত পেড আপ পেড বুজি পায় নাই পেড আপ পেড সাপোজ আপুনি মানুহ এজনক যদি কয় মই আপুনি দুবছৰ প্ৰিমিয়াম দিয়ক দুবছৰীয়া প্ৰিমিয়াম আছে না আমাৰ মানে আমাৰ চিন্তাধাৰাটো চেঞ্জ কৰিব লাগিব কমিশনৰ চিন্তা কৰি থাকিলে আপোনাৰ ক্লাব মেম্বাৰ বচাব নোৱাৰে আপুনি পলিচি এটাও উঠাব নোৱাৰে আপুনি যদি দুবছৰ প্ৰিমিয়াম দিয়ক বুলি কথাটো পাতে তো আপুনি এনেকৈ পাতিব লাগে যে আপুনি দুবছৰৰ কাৰণে প্ৰিমিয়াম দিয়ক যদি দুবছৰ মানে প্ৰিমিয়াম দিবলৈ কয় তেতিয়া মানুহজনৰ পৰা আপুনি ডাঙৰ প্ৰিমিয়াম উঠাব পাৰিব সেই কনচেপ্টটোৱে আপোনালোকে শিকি লওক এতিয়া 15 বছৰীয়া বা 20 বছৰীয়া প্লেন বিক্ৰী নহয় কিন্তু হয় নাই আপোনালোকে কি পাইছে মাৰ্কেটত তো আমি এতিয়া পেড আপ পেডৰ কনচেপ্টৰ ওপৰত খেলিব লাগিব তাৰ মানে কিন্তু গত্যন্তৰ নাই পেড আপ পেডটো হৈছে আপোনাৰ সাপোজ আপুনি 5 বছৰীয়া প্ৰিমিয়াম আমাৰ 5 বছৰ 6 বছৰীয়া পলিচি আছে নাই প্লেন আছে নাই 5 বছৰীয়া প্ৰিমিয়াম বা 6 বছৰ প্ৰিমিয়াম দিয়া প্লেন আছে নাই উৎসৱটো প্লেন আছে নাই 5 বছৰীয়া প্লেন আৰু এটা আছে কি জীৱনশ্ৰী উৎসৱটো চাই বুজাব জীৱনশ্ৰীটো কিমান শ্বৰ্ট টাৰ্ম 6 বছৰ কিন্তু এইটা প্লেনত এলআইচিয়ে নতুনকৈ এটা সংযোগ কৰিছে পেড আপটো যদি হয় তেতিয়া পলিচি যিটো বেনিফিট পাব লাগে এজ ইট ইজ বেনিফিট পাব যদি পলিচিটো পেড আপ কেতিয়া হ'ব আজিকালি পেড আপ কেতিয়া হয় 1 বছৰতে হয় হয়নে কালি যদি আপুনি মানুহজনক কয় যে আপুনি 6 লাখকে ইয়েলি 2 বছৰ দিয়ক 6 লাখকে বছৰকৈ 2 বছৰ দিয়ক মাত্ৰ তাৰপিছত আপুনি 10 নম্বৰ বছৰত আপুনি 21 লাখ টকা পাব গ্যাৰান্টেড 6 লাখকে 2 বছৰ দিয়ক 10 নম্বৰ বছৰ আপুনি 21 লাখ পাব গ্যাৰান্টেড আছে না কৈছে 6 লাখকে 2 বছৰ দিয়ক 10 নম্বৰ বছৰ আপুনি 21 লাখ পাব আছে না এইটো জানিব এইটো কৈছো পেড আপ কনসেপ্ট আপুনি বুজিব পাব পেড আপ মানে কি সাপোজ আপুনি কিমান প্ৰিমিয়াম দিলে ডিভাইডেড বাই আপুনি কিমান পিপিটি আছে আপোনাৰ মানে 6 বছৰলৈ 6 বছৰ হা ইনটু সাম ইস্যুৰ তেনে সাম ইস্যুৰ 30 লাখ টকা হয় ইয়াৰ কিন্তু সাম ইস্যুটো ডাঙৰ হ'ব লাগিব ডাঙৰ সৰু প্ৰিমিয়ামৰ কাৰণে নহয় কনসেপ্ট এইটো ডাঙৰ প্ৰিমিয়ামৰ কাৰণে যেতিয়া আপুনি সিংগল প্ৰিমিয়াম আপোনাক অফাৰ কৰিব যে আপুনি 15 টকা মোৰ হাতত আছে আপুনি ফিক্স কৰি দিয়ক এটা আপোনাৰ পৰা 7 মই ফিক্স কৰি দিয়ক হয় কিন্তু 7 15 টকা আপুনি কেন পইচা পাব কিন্তু বেনিফিট একেই দিব কথাটো কিবা বুজি নাপালে আপোনালোকে মই মানে পিপিটি দেখাই দিম কথাটো বুজি নাপালে আপোনালোকে ঘূৰিব কাৰণ এই পিপিটিটো নাই আছে মই শুনিছোঁ তো আপোনালোকৰ কনচেপ্টটো বুজা নাই যদি সুধক কাৰণ এইটো পলিচি চেট কৰিলেহে আপুনি মাৰ্কেটত ঠিকে পাৰিব আৰু আপুনি ডাঙৰ প্ৰিমিয়াম আনিব পাৰিব সিংগল প্ৰিমিয়াম যদি আপোনাৰ 10 লাখৰ ওপৰত অফাৰ কৰে কাষ্টমাৰে যদি কৰে তেতিয়া আপুনি 2 বছৰৰ ডাঙৰ পলিচি বিকিবলৈ চেষ্টা কৰক যদি মানুহটো ক'ব যে আপোনাৰ 11 নম্বৰ বছৰৰ পৰা আপোনাৰ 1 লাখকে দি থাকিব নাই গোটাকে পইচা নাই নহ'লে আপোনাৰ জীৱনশ্ৰী যাওক যদি নহয় বছৰে পইচা লাগে তেতিয়া উৎসৱত যাওক আপুনি সিংগলটোকে 2 বছৰীয়া টাৰ্ম কৰি দিয়ক
মানুহটোৰ একো লছ নহয়। এইটো এক্সাম্পল আছে না? এক্সাম্পল আছে, মই এক্সাম্পল হা কোন এই পিপিটিটো উলিয়া জীৱনশ্ৰী আৰু এই পিপিটিটো কোন মই এটা জাষ্ট এক্সাম্পল এটা কৈছো। আপুনি যদি 30 লাখ টকা সাবমিশন এটা কৰে, এইটো ভালকৈ চাই লওক, এটা নিউ কনসেপ্ট এটা, এটা নতুন কনসেপ্ট আপোনালোকে বুজি ল'লে প্ৰিমিয়ামটো। কাৰণ এতিয়া নন সিংগল প্ৰিমিয়ামত LIC's মাৰ্কেট শ্বেয়াৰ 25% নামি গ'ল। এটা কথা আমি প্ৰাইভেটলৈকে মানে কিবা কৰিব নোৱাৰোঁ। তো প্ৰিমিয়াম আহে 6,18,300 টকা হ'ল। টাৰ্ম দিছে 6 বছৰ। PPT মানে পলিচি প্ৰিমিয়াম পেইড টাৰ্ম, আৰু পলিচি টাৰ্মটো আছে 10 বছৰ হ'ল। আপোনালোকে বুজি লওক, প্ৰথম বছৰত 6,18,000 তাৰ 8.62% গ্যাৰাণ্টি দিছে, মানে জীৱনশ্ৰীত 8.5% গ্যাৰাণ্টি দিছে থাকে। তাৰ লগত সামস্য বেছি হ'লে এটা এডিশনাল গ্যাৰাণ্টি পায়। ইয়াত মানে পুৰণা পলিচি থাকিলে আৰু এডিশনাল পাব, কিন্তু পুৰণা পলিচি মই নাই বুলি ধৰিছোঁ। যদি থাকে তেতিয়াহ'লে এড কৰিব। তেতিয়া প্ৰথম বছৰ গ্যাৰাণ্টি কিমান 52,897 হা। 2 নম্বৰ বছৰ দিলে 12,27,300। তাৰ আপোনাৰ গ্যাৰাণ্টি আহিব 1,05,093 টকা। তেতিয়া আপোনাৰ ফাৰ্ম ভেলু হ'ব 30,33,093 হ'ল। ইমানকৈ বুজি পায়? 2 বছৰ কিমান দিছে, তাৰপিছত ৰিটাৰ্ণ কৰিব আছে 13 লাখ কিমান টকা। এতিয়া কথাটো লওক, আমি কি কৈছো পেইড আপ সাবমিশন 30 লাখ টকাৰ 2 বছৰ যদি টাৰ্ম দিয়ে, 30 লাখ টকাৰ পিপিটি যদি 6 বছৰ হয়, যদি 2 বছৰ টাৰ্ম দিয়ে পলিচি প্ৰিমিয়াম দিয়ে, তেনেহ'লে তাৰ পেইড আপ সাবমিশন কিমান হ'ব 10 লাখ টকা। এইটো বুজি পাইছে না? এইটো বুজি পাইছে নাই? চাহটো বাইদেউ অলপ পিছাই দিবা, অলপ কৈছো। এইটো বুজি পাইছে নাই? প্ৰথম সাবমিশন কিমান আছে 30 লাখ হ'ল। প্ৰিমিয়াম 2 বছৰ দিলে তাৰ বেনিফিট পায় হ'ল। এতিয়া নেক্সট যিটো আমি পেইড আপ সাবমিশন বুলি কৈছো, পলিচিটো সাবমিশন কিমান হ'লে 10 লাখ। কাইলৈ যদি মানুহজন এক্সিডেণ্ট হৈ ঢুকায়, তেতিয়াহ'লে সাবমিশনটো 10 লাখ টকা হ'ব, প্লাছ গ্যাৰাণ্টিশ্যন কেইটা পাব হ'ল। তো ইয়াৰ ওপৰত এতিয়া গ্যাৰাণ্টিশ্যন পাব। জীৱনশ্ৰী কি কৈছে, পেইড আপ সাবমিশনৰ ওপৰত আপোনাৰ গ্যাৰাণ্টিশ্যন দি দিব যদি প্ৰিমিয়ামটো কণ্টিনিউ নকৰে। বুজিছা নাই? এই 10 লাখটো ক'ৰ পৰা বুজি পালে নহয়? পালে নাই? 2/6 ইনটু 30 লাখ। এইটো হৈছে পেইড আপ কেনেকৈ পেইড আপ কেনেকৈ ওলায়? 2 বছৰ প্ৰিমিয়াম দিলোঁ, প্ৰিমিয়াম দিব আছে কিমান 6 বছৰ। ৰঞ্জিত এই জেগাটোতে কওক, তাৰমানে 6 বছৰ প্ৰিমিয়াম দিব লাগে। প্ৰিমিয়াম পেইং টাৰ্ম 6 ইয়াৰ্ছ, কিন্তু মানুহজনে কেইবছৰ দিলে? 2 বছৰ। সাম এচিউৰ্ড কিমান আছিলে? 30 লাখ। আচ্ছা, 30 লাখক আপুনি এতিয়া 6 দি ডিভাইড কৰক, তাৰমানে প্ৰতি বছৰ পলিচিটোৰ পেইড আপ ভেলু হ'ব কিমান? 5 লাখ। তো 2 বছৰ দিলে পেইড আপ ভেলু কিমান হৈ গ'ল? 10 লাখ। এতিয়া তেখেতে কৈ আছে যে ইয়াত 10 লাখ টকা যেতিয়া পেইড আপ ভেলু হৈ যাব, তাৰ ওপৰত আপোনাৰ কি পাব? গ্যাৰাণ্টেড এডিশ্যন পাব। কিমানকে পাব? 8.5% পাব। এতিয়া স্যাৰ মিনিমাম গ্যাৰাণ্টিশ্যন 8.5%, 10 লাখত 85,000কে। এতিয়া হিচাপটো আপুনি কৈ দিয়ক। তো ইয়াতো 85,000 পাৰ ইয়াৰ পাব। 10 বছৰ কাৰণে আপোনাৰ আহিব টোটেল কিমান? 6,80,000। ওকে, তাৰপিছত আপোনাৰ এইটো যে আমাৰ আছে যিটো ফাৰ্ম ভেলু থাকি গ'ল, ইয়াৰো বেনিফিট পাব। এইটো প্লাছ দুটা ৰিটাৰ্ণ হ'লে আপোনাৰ 20,13,093 টকা হয়। বুজি পালে নাই? আপুনি সেইটো যদি সাপোজ এইটো কিমান 12,28,000 যদি সিংগুল প্ৰিমিয়াম কৰে, চাব 12,28,000 যদি সিংগুল প্ৰিমিয়াম কৰে, তেতিয়া ৰিটাৰ্ণ কিমান আহিব? 21 লাখ টকা। এই 21 লাখ টকাৰ ইয়াক কিমান কমিছে? 12 টকা 70,000 টকা বা 80,000 টকা। আপুনি যদি এই যিটো 6 লাখ প্ৰথম বছৰ দিলে, নেক্সট বছৰ যদি আমি 6 লাখটো 1 বছৰ যদি এইটো বেংকত থৈ দিয়ে, তাৰপৰা ৰিটাৰ্ণ কৰিব। বুজিলে নাই? বুজিছে নাই? হয়, আপুনি যদি ভাবে
মানুহটো আপোনাৰ যদি 12 লাখ টকা দিছে আপুনি কাষ্টমাৰক ক'ব যে মোক গোটেই 12 লাখটো দিয়ক তাৰপিছত আপুনি বেংকত এফডি কৰিব। এটা বস্তু মই মানে এতিয়া মোৰ অভিজ্ঞতাটো হৈছে কি মানুহে ইমান দীঘলীয়া টাৰ্মত পলিচি এতিয়া কৰিব নোখোজে। 5 বছৰ 6 বছৰ যথেষ্ট। ইমানখিনি হ'লে তেওঁলোকে কিন্তু ডাঙৰ প্ৰিমিয়াম দিবলৈ ইমান মানে অনীহা প্ৰকাশ নকৰে, দিব বিচাৰে। কি কৈছো বুজি পাইছে? প্ৰাইভেট ইঞ্চুৰেঞ্চ কোম্পানীবিলাকো এনেকৈ বিজনেছ কৰি আছে শৰ্ট টাৰ্ম। LIC আপোনাৰ এতিয়া সুবিধাটো দিছে। LIC কি কৈছে এতিয়া আপুনি কেইটামান টেকনিকেল কথা জানিব। 2024 1 অক্টোবৰৰ পৰা আমাৰ LIC যিমান পলিচি আছে তাত কোৱা হৈছে যে 1 বছৰ যদি ফুল প্ৰিমিয়াম দিয়ে তেনেহ'লে সেই পলিচিটো পেইড আপ হৈ যায়। আগত যিটো 3 বছৰ দিব লাগে, আপোনালোকে যিসকলে পুৰণা যায় আপোনালোকে জানে যে 2013 31 ডিচেম্বৰলৈকে যিবিলাক পলিচি আছিলে সেইবিলাক পলিচি 3 বছৰ প্ৰিমিয়াম নিদিলে পেইড আপ ভেলু একোৱে নকৰে। তাৰপিছত আকৌ নিয়মটো চেঞ্জ হ'ল 2014 1 জানুৱাৰীৰ পৰা। তেতিয়া কি হ'ল 2 বছৰ প্ৰিমিয়াম দিলে পেইড আপ ভেলু হৈ যায়। কিন্তু যোৱা বছৰ 1 অক্টোবৰৰ পৰা কি নতুন নিয়ম হৈছে যে 1 বছৰ পিছত ফুল 1 বছৰ যদি প্ৰিমিয়াম দি দিয়ে তেনেহ'লে কি হয় পেইড আপ ভেলু হয়। কাষ্টমাৰ বা পলিচি হোল্ডাৰৰ পইচাটো মান নাযায়, কিবা হ'লেও নহয় কিবা ঘূৰাই পাব। মানে ইভেন চাৰেণ্ডাৰো কৰিব পাৰে, ইভেন লোনো ল'ব পাৰে। সেইটো জানে না নাজানে? 1 বছৰ আমাৰ এতিয়া পাৰ হৈ গ'ল, তো পলিচি 1 বছৰ প্ৰিমিয়াম দিলে পেইড আপ হৈ যায়। তো এতিয়া আমি দুটা এনেকুৱা প্লেন আছে আমাৰ যিটো শৰ্ট টাৰ্ম আৰু পেইড আপ ভেলু হয়, আকৌ গ্যাৰাণ্টেড ৰিটাৰ্ণ পায়। সেইকাৰণে আমি দুটা প্লেন এনেকৈ বাছি উলিয়াইছোঁ। এটা হৈছে জীৱন উৎসৱ যিটো 771, তাত কোৱা হৈছে যে আপুনি 1 বছৰ যদি প্ৰিমিয়াম দিয়ে ফুললি পেইড আপ হ'ব। কিন্তু আকৌ এটা নিয়মত কোৱা হৈছে যে পেইড আপ ভেলুটো যদি 5 লাখ হৈ যায় তেনেহ'লে যেনেকুৱা গ্যাৰাণ্টেড ৰিটাৰ্ণ 10% সেইটোৱে পাব। বুজি পাইছে নে নাই বুজা? তো জীৱন উৎসৱৰ মিনিমাম সামেশ্যন কিমান? 5 লাখ হ'ল। তো পেইড আপ ভেলু যদি 5 লাখ হয় তেনেহ'লে ফুল গ্যাৰাণ্টেড এডিশ্যন পাব। তেনেহ'লে পলিচিটো কিমান টকা কৰিব লাগিব? 25 লাখ টকা। একদম 25 লাখ টকা। আৰু টাৰ্ম কিমান ল'ব লাগিব? 5 বছৰ। এটাও যদি প্ৰিমিয়াম দিয়ে 25 লাখ সামেশ্যনত এটাও যদি প্ৰিমিয়াম দিয়ে তেনেহ'লে কি হৈ যাব? পেইড আপ ভেলু 5 লাখ হৈ গ'ল। বুজি পাইছে? 5 লাখৰ 10% কিমান? 50,000 প্ৰতি বছৰ পাব, লাইফ লং পাব। যদি দুটা কিস্তি দি দিয়ে 10 লাখ হৈ গ'ল। পেইড আপ ভেলু 10 লাখ, আপোনাৰ গ্যাৰাণ্টেড এডিশ্যন কিমান পাব? 10%, 1 লাখে পাব। এই কনচেপ্টটো বুজাই আছে। এতিয়া যিটো কনচেপ্ট আমাৰ ৰঞ্জিত মিলিয়ে বুজাই আছে এইটো হৈছে জীৱনশ্ৰী, নৱজীৱনশ্ৰী 912। তো সাম ইস্যুৰ মিনিমাম কিমান লোৱা হৈছে? 30 লাখ। কিয় লোৱা হৈছে? 30 লাখ? 30 লাখৰ তলত হ'লে কিন্তু নহ'ব। এই কাৰণে 30 লাখ লোৱা হৈছে যেহেতু ইয়াৰ প্ৰিমিয়াম পেইং টাৰ্ম মিনিমাম কিমান? 6 ইয়াৰ্ছ। হয়, বুজি পাইছে? তো 1 বছৰ প্ৰিমিয়াম দিলে তাৰ পেইড আপ ভেলু কিমান হ'ব? 5 লাখ। 2 বছৰ দিলে কিমান হ'ব? 10 লাখ। এই হিচাপটোকে আমাক বুজোৱা হৈছে। তাৰমানে আপুনি যদি ভালকে কনভিন্স কৰিব পাৰে সিঙ্গেল প্ৰিমিয়ামটোক আপুনি ৰেগুলাৰ প্ৰিমিয়ামলৈ কনভাৰ্ট কৰিব পাৰিব, কাষ্টমাৰৰো লোকচান নহ'ব। কিয়নো কাষ্টমাৰক আপুনি কৈ দিছে যে আপুনি দুটাহে কিস্তি দিব লাগে। বুজি পাইছে না নাই বুজা? যদি তেখেতে ভৱিষ্যতে দিব পাৰে ৱেল এণ্ড গুড, ভাল কথা। দিব নোৱাৰিলেও কাষ্টমাৰৰ কোনো লোকচান নহয়। এই কনচেপ্টটো বুজাবৰ কাৰণে এই আমি পিপিটিটো বনাইছো। বুজি পাইছে? আকৌ বুজক। এটা টাইম হ'লে জীৱশ্ৰী আৰু ইয়েলি যদি ল'লে উৎসৱ। নাই ল'ব নোৱাৰে। কোনোবাই পেঞ্চন হিচাপে পাৰে, অপশ্যনটো বজাৰ যদি কাপোৰৰ দোকানত যদি যায় আপোনাক এটা কাপোৰ দেখাই দিয়ে, আপোনালোকে 11 কাপোৰ দেখাই দিয়ে। আপোনাৰ কোৱাটো আপোনাৰ কৰ্তব্য যে এইকেইটা আমাৰ ভাল ভাল প্ৰডাক্ট আছে, আপুনি কোনটো চুজ কৰে। প্ৰথম আপোনালোকে এটা এইটোৱে কওক, পেডাল কনচেপ্টটো বুজি পালে নাই? পেডাল সামিশ্যন বুজি পালে নাই? পালে? আপোনাৰ কাষ্টমাৰে 5 লাখ 6 লাখ টকা ইয়েলি দিব গৈ আছে, আপোনাৰ নিজৰ কনফিডেন্স থাকিব লাগিব। সেইকাৰণে কৈছো কিবা যদি বুজি পালে আপোনালোকে সোধক। আৰু এইটো পুৰণে কিবা পুৰণ যুগে কৈছো
সেই বস্তুটোকে বুজিব পৰা নাই কিমান পাৰ্চেণ্ট গ্যাৰান্টি ৰিটাৰ্ণ থাকে যি এজনে লয় ইয়াৰ এটা বস্তু কি হয় আপোনাৰ প্ৰিমিয়াম বাঢ়িলে ইয়াৰ এটা বস্তু ভাল হয় কি ভাল হয় কওকচোন প্ৰিমিয়াম এতিয়া পলিচি প্ৰিমিয়াম বাঢ়িলে এটা বস্তু ভাল হয় ইয়াত প্ৰিমিয়ামৰ ওপৰত গ্যাৰান্টি প্ৰিমিয়ামৰ ওপৰত থাকে আমাৰ জীৱনশ্ৰীটো যিমান প্ৰিমিয়াম পাব বয়স বাঢ়ে ইমান মানে ৰিটাৰ্ণ বেছি হয় হয় নাই বস্তু তাক প্ৰিমিয়ামটো মানুহ বয়স বাঢ়িলে প্ৰিমিয়ামটো বাঢ়ি যায় এইটো বুজি পায় জীৱনশ্ৰীটো আপোনাৰ 30 দিনৰ পৰা বিক্ৰী কৰে আৰু 60 বছৰ প্ৰিমিয়াম মানুহৰ বিক্ৰী কৰিব কিন্তু পলিচি টাৰ্মটো 6 বছৰ 8 বছৰ 10 বছৰ আৰু যদি 12 বছৰীয়া টাৰ্ম হয় তেতিয়াহ'লে 59 years কালি এটা সংযোগ কৈছে 15 বছৰ 53 কিন্তু 57 years 15 বছৰ কি এইটো কালি আহিছে যোৱা কালি সেইটো হয় আমাৰ কালিদাটা কেতিয়াবা আমাৰ কয় কিন্তু 15 বছৰ দিব পেলে কি দিলে কোৱেশ্চন ৰেজ হয় কেলে এই যে আপোনাৰ আহি আপোনাৰ 18 বছৰ মিনিমাম এজেড মেচুৰিটি পাব 75 বছৰলৈকে আছে বাকি আপোনাৰ 10 বছৰ টাইম হ'লে আপুনি 6 বছৰ আৰু 15 বছৰ টাইম হ'লে 8 বছৰ 10 বছৰ যদি আপোনাৰ 20 বছৰীয়া টাইম থাকে তেতিয়া 15 বছৰ ল'ব এইটো কালি এড কৰিছে নতুন আগত নাছিলে 20 বছৰীয়া টাইম 15 বছৰ যদি পিপিটি লয় তাৰ পলিচি টাইমটো 20 বছৰ হ'ব হ'ল এটা আপোনাৰ 6 8 10 11 15 12 এইটো টাইম কিন্তু কি হৈছে 15 বছৰ পোৱাৰ লগে মানুহৰ কিবা লাগে আছে আমি কিয় খেলিব লাগিব এইবোৰ নাই 6 নম্বৰ খেলিব লাগিব প্ৰিমিয়ামটো ডাঙৰ হ'ব আৰু মানুহৰ ৰিটাৰ্ণ হ'ব মানে বুজিছে বিকিব লাগিব নাই তো শৰ্ট টাৰ্ম পলিচি নিবিকিলে আপুনি মাৰ্কেটত বিকিব নোৱাৰে বুজি পাইছে না তাৰপিছত আপোনাৰ মিনিমাম সামিশ্যন 5 লাখ আৰু ইয়াৰলি আছে হাফ ইয়াৰলি আছে কোৱাৰ্টাৰলি আছে মান্থলি লাছ আছে হ'ল ইয়াত চাওক ইয়াত গ্যাৰান্টি পিছন কেইটা আছে এইফালে বঢ়া চাওক যদি 10 বছৰ বা 13 বছৰ টাৰ্ম হয় তেতিয়াহ'লে 8.5% যদি 14 পৰা 18 হয় 9% 18 পৰা 20 বছৰ হ'লে 9.5% এইটো হৈছে গ্যাৰান্টি পিছন গ্যাৰান্টি পিছন মানে বুজি পাইছে না উনাস নহয় যে আপোনাক আজি লিখি দিব 8 টকা 50 পইচাকে দিব মানে 8 টকা 50 পইচাকে আহিব কাইলৈ কিবা এলআইসি ডুবি গ'লে আপোনাক 8 টকা 50 পইচালৈ দিব কিন্তু বোনাছত কি হয় বোনাছটো ফ্লাকচুৱেট হয় ইয়াত কিন্তু গ্যাৰান্টি হ'ল তাৰপিছত আৰু এক হ'ব যদি হাই সামিশ্যন যদি সামিশ্যনটো ডাঙৰ হয় 20 লাখৰ ওপৰত হয় 0.12% এফ এই 8.5 ৰ লগত 0.12% এফ হ'ব অথনি আমাৰ 30 লাখৰ কিমান দেখিছে 8.6 টো হয় না এটা পেজ অফ ভ্যালু 10 লাখ থেকে বুঝে এখানে একটু না পায় মানে মই প্ৰথম মানে 30 লাখ যদি দিছিল তাৰ 8.6 টো আছে 8 প্লাস 8.5 প্লাস 0.12 8.6 টো এনেকে যোগ হৈ যাব আৰু যদি আপুনি ইনসেন্টিভ ফৰ এক্সিস্টিং পলিসি হোল্ডাৰ মানে সবটো পলিসি থাকে এই পলিসি নাম্বাৰটো যদি বহাই দিয়ে তেতিয়াহ'লে আপোনাৰ ম্যাক্সিমাম 12 বছৰ ভিত্তি থাকিলে আপোনাৰ 0.15% এফ এইটো এফ হ'ব গ্যাৰান্টি দিছিল মানে যোনটো প্ৰথম এইটো ল'ব তাৰপিছত যদি সামিশ্যন ডাঙৰ হয় তেতিয়া ইয়াৰ পৰা কোনোবাই ল'ব প্লাছ প্ৰিভিয়াছ পলিচি যদি থাকে 6 বছৰীয়া টাৰ্ম হ'লে 0.05 8 বছৰীয়া টাৰ্ম হ'লে 0.10 10 বছৰীয়া 0.12 12 বছৰীয়া হ'লে 0.15 এইটো যোগ হ'ব এই তিনিটা যোগ কৰি যিটো হ'ব এইটোৱে গ্যাৰান্টি দিছিল বুঝলেন তো ইয়াত কি পায় সামিশ্যন নন মেচুৰিটি এলং উইথ একুইট প্লাস একুইট গ্যাৰান্টি দিছিল এইটো অথনি দেখাইছে ইয়াত আপোনাৰ দুটা অপচন থাকে
7 times 10 times কেতিয়াবা আপোনাৰ কি হয় মানুহে মানে ৰিস্ক বেছি ল'ব বিচাৰে এটা প্ৰিমিয়ামটো বাঢ়ি যায় suppose মোক যদি কয় যে বাউণ্ডাৰীটো কয় যে মোক প্ৰিমিয়ামটো মানে বেছি লাগে আৰু ৰিস্কটো বেছি লাগে তেতিয়া আপোনাৰ 7 times ল'ব 10 times ল'ব নেক্সট এই কৈছে আপোনাৰ এটা কিবা দেখাইছিলে প্ৰিমিয়াম সামাজিক 5 লাখ ভিভিডি দিব 6 বছৰ টাৰ্ম আছে 15 বছৰ ইয়াত চল প্ৰিমিয়ামটো আছে 96,175 96,175 আপোনাৰ 8,703 টকা আপোনাৰ গ্যাৰান্টি পেনশ্যন আছে এনেকৈ গ্যাৰান্টি পেনশ্যনৰ যোগ হয় 6 বছৰ যোগ হ'ল টোটাল কৰ্পাছটো হ'ল 6,29,200 টকা 6 বছৰ দাম প্ৰিমিয়াম নিদিয়া সময়ত আপোনাৰ 9.05 কে প্ৰিমিয়াম তো 6 বছৰ দিলে তাৰপিছত প্ৰিমিয়াম দিয়া নাই প্ৰিমিয়াম নিদিয়া সময়তো এলআইচি গ্যাৰান্টি পেনশ্যনটো দি থাকিব এমাউণ্ট এই গ্যারান্টি পেনশ্যনটো 56,949 কে দি আছে এইটো ইয়াৰ ওপৰত দি আছে এই যিটো লাষ্ট 6 বছৰ যিটো মানে এটা কৰ্পাছ বনিলে তাৰ ওপৰত দি আছে এইটো আপোনাৰ আপ টু 10 বছৰলৈকে দিব 15 বছৰলৈকে দিব তাৰপিছত যিটো ৰিটাৰ্ণ আহিব সেইটো আপোনাৰ মেচুৰিটি হ'ব 5,77,000 টকা দিলে 15 বছৰ পিছত 11,41,817 টকা এইটো গ্যাৰান্টেড এটা চাইছে যেটো আপোনাৰ 14-15ত এতিয়া বৰ্তমানে কি দিছে না দিয়া নাই বুজি পাইছে কথাটো তো এইবোৰ আপুনি কাস্টমাৰ কওক শর্ট টার্ম গ্যারান্টি রিটার্ন মানে শর্ট টার্ম গ্যারান্টি রিটার্ন যদি কয় তেতিয়া আপোনাৰ মানুহ আমাৰ এলআইচি এজেন্টত লিখিলে এটা কথা মানে এই 15 বছৰ 20 বছৰ কাৰণে মোৰ কাৰণে আছে আৰু 15 বছৰ 20 বছৰ আপোনাৰ কোনো লৰাই নহয় আজিকালি লৰাটো নহয় তো আমি আমাৰ মাৰ্কেটিং টেকনিকটো চেঞ্জ কৰিব লাগিব যেতিয়া ডাঙৰ প্ৰিমিয়াম বিকিব তেতিয়া আপোনাৰ কনফিডেন্স বাঢ়ি যাব প্ৰিমিয়াম যদি বেছি ডাঙৰ হয় তেতিয়া মানুহে গবা পৰা যোগাৰ কৰিব যদি আপোনাৰ 500 টকা মান্থলি দিয়ে বাদে আৰু দিব আৰু এনেকা হয় নাই আমাৰ লেপছেছৰ এতিয়া লেপছৰ কাৰণে মেক্সিমামৰ ক্লাবেট মানে মানে সবৰ 150 পৰিস্থিতি একো ডাঙৰ নহয় সবৰ 150 ওপৰে ইনকস আছে কিন্তু মেক্সিমাম হৈছে এইটো আছে লেপছেছন চাৰে লেপছেছন কেনেকৈ বচাব লাগে চাৰে বুজাই দিব কিন্তু এই সৰু সৰু প্ৰিমিয়াম কৰাৰ কাৰণে আমাৰ আজি লেপছেছন বাঢ়ি গৈছে তো আমিও এতিয়া নিজৰ চিন্তাটো চেঞ্জ কৰিব লাগিব বুজিলে ইনডেক্স প্লাস অলপ কি কৰি আছে ইনডেক্স প্লাস তো বুজি পালে ন কিবা প্ৰশ্ন আছে ইয়াত তো বাছি যাবলৈ কোনো কোৱেশ্চন বুজিলে সব বুজি পাইছে নাই কোৱা আমাৰ যে এসআইপি আছে আপোনালোকে ধ্যানে দিয়া নাই ইনডেক্স প্লাস আছে ইনডেক্স প্লাসৰ এডভান্টেজটো কি এই বস্তুটোকে আপোনালোকে বুজাব এডভান্টেজটো চাওক আপনি যা পলিসি লিখিব যাব ই সব জানে মিউচুয়াল ফান্ডৰ বিষয়ে মানে নিফটি কি নিফটি 100 কি সব জানে সেন্সেক্স কি সব জানে খালি আপোনাৰ পলিসিটো কি কি এডভান্টেজ আছে মিউচুয়াল ফান্ডতকৈ সেই বস্তুটো আপুনি বুজা পাৰিলে আপোনাৰ চাই আৰু আজিকালি মানুহৰ এটা বস্তু লাগে শর্ট টার্ম দি পিনে শর্ট টার্মত হাই রিটার্ন লাগে 5 বছৰ মোক বেছি ৰিটাৰ্ণ লাগিব তো আমাৰতো 5 বছৰ ৰিটাৰ্ণ দিব পৰা পলিচি এটা নাই এইটো যোনটো আছে এইটো 10 বছৰ জীৱনশীল 10 বছৰ উৎসৱটো 10 বছৰ 11 বছৰ তো আমাৰ কি ক'ত যাব লাগিব আমি ইউনিট পলিচি যাব লাগিব তো ইউনিট পলিচি আমাৰ এটাই বস্তু ভাগ এইটো আছে ইনডেক্স প্লাছটো বুজি পাইছা তো ইনডেক্স প্লাছত আমাৰ কি হয় মিউচুৱেল ফাণ্ডত কি হয় কারেন্ট মিউচুৱেল ফাণ্ডত আপোনাৰ শর্ট টার্ম ক্যাপিটাল গেইন ট্যাক্স থাকে লং টার্ম ক্যাপিটাল গেইন ট্যাক্স থাকে আপুনি যেতিয়া পইচা ৰিডিম কৰিব আপোনাৰ পইচা কাটিব শর্ট টার্ম ক্যাপিটাল গেইন ট্যাক্স মানে 1 বছৰৰ ভিতৰত যদি মিউচুৱেল ফাণ্ডৰ পইচাটো ওলায় যেটো ইনকাম ট্যাক্স কাটে হেতু কোৱা হয় শর্ট টার্ম ক্যাপিটাল গেইন ট্যাক্স 1 বছৰৰ পাৰ হৈ যোৱাৰ পিছত যদি আপুনি মিউচুৱেল ফাণ্ডটো ভাঙে হেতু কোৱা হয় লং টার্ম ক্যাপিটাল গেইন ট্যাক্স তো মিউচুৱেল ফাণ্ডত ঠিক আছে বহুত এক্সপার্ট পাব আপোনালোকে কিন্তু
মিউচুৱেল ফাণ্ডত আপোনাৰ উইদাউট টেক্স, ঠিক আছে, একো মিউচুৱেল ফাণ্ড নাই। তো আমাৰ ইউলিপত কি কোৱা হৈছে, 2.5 লাখ টকা যদি বছৰি প্ৰিমিয়াম হয়, কিমান 2.5 লাখ টকা বছৰি যদি প্ৰিমিয়াম হয়, তেনেহ'লে এইটো টোটেলি টেক্স ফ্ৰী। বুজি পাইছে কথাটো? তো প্ৰথম মিউচুৱেল ফাণ্ডৰ লগত আমাৰ এডভান্টেজটো হৈছে ইনকাম টেক্স ফ্ৰী, যিটো টেক্স ফ্ৰী। এইকেইটা চাওক আপোনালোক, কোনো টেক্স নাই, মানে 2.5 লাখ টকা বছৰেকত প্ৰিমিয়াম যদি দিয়ে আমাৰ ইণ্ডেক্স প্লাছত, তাত কোনো টেক্স নাই। কিন্তু মিউচুৱেল ফাণ্ডত কি হয়, লং টাৰ্ম কেপিটেল গেইনছ 12 বছৰ 12 লাখতকৈ ওপৰত 12.5% থাকিব, আৰু যদি শ্বৰ্ট টাৰ্ম হয় 20% থাকিব। হ'ল টেক্সটো বুজি পাইছে? নেক্সট আপোনালোকক আৰু এটা কথা, আমাৰ মিউচুৱেল ফাণ্ডতো আমাৰ এডভান্টেজটো হৈছে, সাপোজ আজি 2 লাখ টকা বা 10,000 টকা মান্থলি ইনভেষ্ট কৰিছে, মই মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিছোঁ 10,000 টকা, মই ইণ্ডেক্স প্লাছত ইনভেষ্ট কৰিছোঁ 10,000 টকা, হ'ল 5 মাহ দিলোঁ 50,000 চামিশ্যন তাত পাব, খালি কিমান পইচাটো গ্ৰ' হৈ আছে ফাণ্ডটো। আমি কি পাব, বছৰেকত প্ৰিমিয়াম কিমান 10,000 কে হ'লে 1,20,000, 1,20,000 7 গুণ মানে 8,40,000 পাব। ইঞ্চুৰেঞ্চো থাকে, 8,40,000 টকা ইঞ্চুৰেঞ্চ থাকে, মানে 7 টাইমছ। আপুনি প্ৰিমিয়াম কিমান দিব বছৰেকত, তাৰ 7 টাইমছ। তেতিয়া আপোনাৰ মিউচুৱেল ফাণ্ডৰ পৰা সুধিব পাৰে, ঠিক আছে আপোনাৰ মৰ্টেল আপুনিতো ৰিস্কটো মানে ৰিস্কটো লৈছে, তাৰ কাৰণে চাৰ্জ কাটিব, অফিচ কাটিব নাকাটিব। আজি আমি ৰিস্কটো লৈছো, তাৰ বিনিময়ত আমি পইচা কাটিম, তাৰ বিনিময়ত আমি পইচা কাটিম। এইটো কি বুলি কোৱা হয়, এইটো আমাৰ ভাষাত মৰ্টেলিটি চাৰ্জ বুলি কোৱা হয়, LIC ভাষাত। যদি 10 বছৰীয়া টাৰ্ম এটা দিছিলে, যদি মানুহজন নুঢুকাল নমৰিলে, তো ফাণ্ড ভেলু প্লাছ আমাৰ যিটো মৰ্টেলিটি চাৰ্জ কাটিছিলো যে সেইটো ৰিটাৰ্ণ কৰি দিয়ক। তেতিয়াতো আমি চাৰ্জ যিটো কাটিছিলো ঘূৰাই দিয়ক, হ'লে যদি মানুহজন ইন বিটুইন 10 বছৰ যদি ঢুকাই গ'লে ড্ৰাইভিংটো দি আছে 7 টাইমছ, যদি ঢুকাইও যায় 7 টাইমছ কৰাই দিয়ক, যদি নুঢুকায় তেনেহ'লে পইচা গোটেইকেইটা ঘূৰাই দিয়ক। তো এইটোতো মিউচুৱেল ফাণ্ডৰ এডভান্টেজ হোৱা নাই, হা? চাৰ্জ কেনে ঘূৰাই পালে? চাৰ্জ চব ঘূৰাই দিব, মৰ্টেলিটি চাৰ্জ ঘূৰাই দিব। কোনে খুলিব পাৰিব, আপোনাৰ 30 বছৰীয়া, এতিয়াতো 90 ডেজ টিকা আছে, কিন্তু আজিকালি 30 দিন কৰিলে, 30 দিনীয়া বাচ্চা খুলিব পাৰিব, 50 বছৰীয়া খুলিব পাৰিব, আপ টু 60 ইয়াৰ্ছ খুলিব পাৰিব। হ'ল ইয়াৰ এনুৱেলাইজ প্ৰিমিয়ামটো আপোনাৰ মিনিমাম কিমান হ'ব লাগিব, 30,000 টকা ইয়াৰলি। মাহেকত কিমান 2500 টকা মিনিমাম, হয় নাই? কিন্তু মিউচুৱেল ফাণ্ড হয় আপুনি SIP কৰিছে যেতিয়া আপুনি প্ৰিমিয়ামটো অলপ বেছিকৈ চিন্তা কৰিব, মাহে 10,000, মাহে 6,000, তেনেকৈ কথা ক'ব, তেতিয়া আপোনাৰ কিমানটো আহিব। তো ইয়াত আপোনাৰ টাৰ্ম দিয়া আছে নে চব, যদি প্ৰিমিয়ামটো আপোনাৰ 48,000 তলত হয় তেতিয়াহ'লে 15 to 25 বছৰ হ'ব, যদি 48,000 ওপৰত হয় তেতিয়া 10 পৰা 25 বছৰ হ'ব। মই কৈছিলো যদি মানুহজন ঢুকাই যায় তেতিয়াহ'লে আপোনাৰ ইউনিট ফাণ্ড ভেলু সাপোজ 8 বছৰ বা 6 বছৰ ঢুকাই গ'লে তেতিয়া যিটো 7 টাইমছতকৈ ওপৰত যদি ফাণ্ড ভেলুটো হৈ থাকে সেই ফাণ্ড ভেলুটো পাব। যদি তাতকৈ যদি কমি থাকে তেতিয়াহ'লে 7 টাইমছ পাব। প্ৰিন্সিপাল চাই বুজি পালে, মানুহজন যদি পলিচি টাৰ্মত ঢুকাই যায় আপোনাৰ নেট ভেলুটো যদি আমাৰ 7 টাইমছতকৈ ওপৰত থাকে এই ওপৰটো পাব, যদি কম থাকে তেনেহ'লে কমৰটো পাব। So, আমাৰ পইচাটো আমি ক'ত ইনভেষ্ট কৰিম, আপোনালোকক সুধিব পাৰে মোৰ পইচাটো ক'ত ইনভেষ্ট কৰিম, হয় নাই? মই আপোনাক পইচা দিছোঁ, আপুনি যেতিয়া ক'ব SIP
SIP পইচাটো ক'ত ইনভেষ্ট কৰিব তো আমাৰ দুটা আছে দুটা জায়গাতে ইনভেষ্ট কৰিব নিফটি 50 নিফটি 100 নিফটি 50 হৈছে ইণ্ডিয়াৰ টপ 50 কোম্পানী কেইটা আৰু নিফটি 100 হৈছে ইণ্ডিয়াৰ টপ 100 কোম্পানী তো ইয়াৰ আপোনাৰ এটা কোৱেশ্চন আছে মই কোৱেশ্চনটি আপোনাক কৈ দিছোঁ যে ইয়াৰ আপোনাৰ সুইচিঙৰ সিস্টেম থাকে আপোনাৰ মিউচুৱেল ফাণ্ডৰ কি হয় সাপোজ মার্কেটটো ডাউন হৈ আছে তেতিয়া সিকিউৰ ফাণ্ডত লৈ যায় যদি মার্কেট উঠি থাকে তেতিয়া গ্ৰথ ফাণ্ডত লৈ যায় হয় নাই সুইচিং কৰে কিন্তু ইয়াত সুইচিং কৰিব দৰকাৰ নাই কিয় দৰকাৰ নাই টপ 50 কোম্পানী পইচা ইনভেষ্ট কৰে যদি কোম্পানী নেক্সট এই হৈছে টপ 50 কোম্পানী নিফটি টপ 50 কোম্পানী এইকেইটা কোম্পানী যদি কাইলৈ আদানী পোৰ্ট যদি আদানী এন্টাৰপ্ৰাইজ যদি ডুবি যায় তেতিয়াহ'লে তেখেতে অট'মেটিক এই কোম্পানীটো অট'মেটিক এই লিষ্টৰ পৰা গুচি যাব ইয়াত বেলেগ এটা কোম্পানী সোমাই যাব তো আমাৰ কাৰণে চিন্তা নাই যে কোনোবা কোম্পানী ডুব কিবা হওক আমাৰ দৰকাৰ নাই টপ 50 কোম্পানীতে আমাৰ পইচা ইনভেষ্ট থাকে সেইটো হৈছে ইণ্ডেক্সৰ বাহাদুৰি আপোনাৰ ইনডেক্স বুলি ক'লে বাকি সবে জানে বাকি হলটো সবে জানে ইনডেক্স তো ইয়াৰ বাহাদুৰি এইটোৱে যে 50 কোম্পানী যদি ইনভেষ্ট হ'ব সেইটো টপে থাকিব বুজিছেন আমাৰ এছআইপি কি হয় আমাৰ যিটো SII বুলি আছে 852 তাত চাৰিটা ফাণ্ড থাকে গ্ৰোথ ফাণ্ড বেলেন্স ফাণ্ড সিকিউৰ ফাণ্ড বণ্ড ফাণ্ড আপুনি পইচা যেতিয়া মাৰ্কেট ডুবিব লয় বণ্ড ফাণ্ডত সোমাই যাবে আৰু যেতিয়া ওপৰত থাকে গ্ৰোথ ফাণ্ড ওলাই দিয়ে কিন্তু ইয়াৰ এইবোৰ কৰিব দৰকাৰ নাই কাৰণ আমাৰ এজেণ্টে অফিচলৈ চুইচিং কৰিব নাহে হয় নাই আজিকালি মোবাইলটো পৰা হৈছে নাই তো আপোনালোকে এটা সুবিধা কৰিছে চুইচিঙো দৰকাৰ নাই আপোনাৰ ষ্টেবল ইনকামটো পাব যিহেতু নিফটি 50 আপোনাৰ পইচা ইনভেষ্ট কৰিলে হ'ল নিফটি 50 নিফটি আপুনি বুজি পালে টপ কোম্পানী মানে ইণ্ডিয়াৰ টপ কোম্পানী পইচা ইনভেষ্ট কৰে suppose আপোনাৰ ইয়াত 5 বছৰ আমি মানে 5 বছৰ দিব 5 বছৰ এখানে কো লক্ষিমপুৰ 5 বছৰ এখানে লক্ষিমপুৰ দিয়া হয় আপুনি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰা মানুহ বা ডিপেন্ডাৰক দিব পাৰে এক বছৰ কেতিয়াও ৰিটাৰ্ণ ভাল নহয় হয় নাই হা এক বছৰ ৰিটাৰ্ণ ইমান আপুনি এক্সপেক্ট কৰিব নোৱাৰে হয় আপোনাৰ মাৰ্কেটত ইনভেষ্ট কৰিবলৈ আপুনি অলপ ৱেট কৰিব লাগিব কিন্তু আমাৰ কি হয় আমি মানে সপোজ আজি দেখিলো 1 লাখ টকা ইনভেষ্ট কৰিছিলো যদি এটো 1,25,000 হয় ডাইৰেক্ট ৰিডিম কৰি দিব হয় না এই টেন্ডেন্সিটো থাকে না থাকে তো এইটো কন্ট্ৰোল কৰিবৰ কাৰণে 5 বছৰ লকি থৈ দিয়া হয় প্লিজ আপোনাৰ পইচাটো অলপ গ্ৰ' হ'ব বুজিলে তো আপোনাক ক'বলৈ মইতো মিউচুৱেল ফাণ্ডত 1 বছৰে পইচা ল'ব পাৰোঁ আপোনাক 5 বছৰ কাৰণে মই কেলৈ ল'ম হ'ব না য'ত মই 1 বছৰ পইচা পাম কিন্তু আপোনালোকক 5 বছৰ এতিয়া আপোনালোকে সেই কথাখিনি ক'ব লাগিব সাপোজ আপুনি 5 বছৰ পাছত আপুনি দেখিলে যে মোক ইমান পইচা নালাগে যেনেবা আপোনাৰ 5 লাখ টকা ফাণ্ড হৈ আছে আপোনাৰ ঠিক 80,000 70,000 পইচা লাগে আপুনি যদি চাৰ্টা কৰিলে গোটেইটো নাইকিয়া হৈ যাব তেতিয়াও এলআইচিৰ অপশ্যন দিছে পাৰ্চিয়েল উইথড্ৰ আপুনি 20% উইথড্ৰ কৰিব পাৰে যিমান ফাণ্ড ভেলু হয় তাৰ 20% যদি 5 লাখ টকা হৈছে আপুনি 1 লাখ টকা মেক্সিমাম উইথড্ৰ কৰিব পাৰে আৰু যিটো 4 লাখ থাকিব সেইটো মাৰ্কেটত ইনভেষ্টমেণ্ট বুজিলে পাৰ্চিয়েল উইথড্ৰ কৰিব পাৰে মানে 20% আপুনি পইচা লৈ ৰাখিব পাৰে যদি দৰকাৰ হয় গোটেইটা সাৰ্টা কৰি দিয়ক 5 লাখ যদি দৰকাৰ হয় 5 লাখটো সাৰ্টা কৰি দিয়ক যদি দৰকাৰ নাই আপুনি পাৰ্চিয়েল উইথড্ৰ কৰিব পাৰে হ'ল যদি আপুনি মানে মাৰ্কেটত ইনভেষ্ট কৰে কি হয় মাৰ্কেটত ইনভেষ্ট কৰে কি হয় মিউচুৱেল ফাণ্ডৰ এডভাইচ চাইছে না টিভি বা মোবাইলত কেতিয়াবা মিউচুৱেল ফাণ্ড ইজ সাবজেক্ট টু মাৰ্কেট ৰিস্ক গতিকে ইমান স্পীডটো আপোনালোকে শুনিয়ে নাপায় হয় নাই হা হয় আপুনি যেতিয়া মাৰ্কেটত ইনভেষ্ট কৰিব আপোনাৰ ৰিস্ক থাকে পইচা যিমান উঠা চান্স আছে পইচা ইমান ডুবৰ চান্স আছে হা
সেইকাৰণে কয় সাবজেক্ট টু মাৰ্কেট ৰিস্ক কিন্তু ইমান স্পিডত আপুনি শুনা নাই কিন্তু ৰিচাৰ্চ সহি এইটো কিন্তু একদম ধুনীয়াকৈ কব হা সেইটো যোনটো অলপ কিবা লাগে এইটো স্পিডত কৰি ঠিক তেনেকে যদি আমাৰ মাৰ্কেটৰ ইনভেষ্ট কৰাৰ ৰিস্ক থাকে তাৰ কাৰণে এলআইচি ব্যৱস্থা কৰিছে আফটাৰ 5 ইয়াৰ্ছ আপোনাৰ যদি প্ৰিমিয়াম 48,000 ওপৰ হয় তেনে 5% গ্যাৰান্টি ৰিটাৰ্ণ দিব 5% গ্যাৰান্টি ৰিটাৰ্ণ দিব আপুনি যদি 10 বছৰ কাম কৰে 5 বছৰ পলিচিটো কমপ্লিট হোৱাৰ পাছত আপোনাৰ 5% গ্যাৰান্টি ৰিটাৰ্ণ দিব নেট ভ্যালু যি হ'ব তাৰ লগত 5% আপোনাৰ গ্যাৰান্টি ৰিটাৰ্ণ দিব হয় না মার্কেট রিটার্ন প্লাস গ্যারান্টি রিটার্ন কম্বিনেশন ঠিক আছে বুঝি পালে মার্কেট কিবা হলেও ক্র্যাশ হলেও আপনার কিন্তু এই বছর ঘুরে দেব বুঝলেন সাপোজ আপনি এক বছর প্রিমিয়াম দিলেন এটা প্রিমিয়াম দিলেন এইটো ইম্পর্টেন্ট এইটো স্যার এটা প্রিমিয়াম দিলেন হয় না যেটা 10,000 টাকা বাকি দিছিলে আজি বিমান দিলে কাইলৈ পৰা দিলে পইচা পাব নাই হ্যাঁ স্যার কি কৈছিলে এক বছৰ হলে পেড অফ হয় কিন্তু মই কৈছো এক মাহে প্ৰিমিয়াম দিলো এক মাহ প্ৰিমিয়াম দিলে তাৰপিছত নিদিলে পইচা পাব নাই ইউলিপত পাব কিন্তু আগতে কি আছে পলিচিটো আগৰ ইউনিটৰ চিন্তা কৰক আগৰ ইউনিটৰ প্ৰিমিয়াম যদি কন্টিনিউ নকৰে ফ'ক্ল'জ হৈ যায় ফ'ক্ল'জ হোৱাৰ লগে লগে না তাত বাঢ়ে না তাত কমে কোনো ৰিটাৰ্ণ নাথাকে তাত যেনেকে পইচা আছে তেনেকে থাকিব কিন্তু এতিয়া এলআইচি কি কৈছে পইচা যদি পেমেন্টটো যদি কন্টিনিউ নকৰে তো ফাণ্ডটো অটোমেটিক ডিসকন্টিনিউ ফাণ্ডলৈ গুচি যাব ইনডেক্স পাছত কি লিখা আছে স্মাৰ্ট গ্ৰোথ ফ্লেক্সি স্মাৰ্ট গ্ৰোথ ফ্লেক্সি গ্ৰোথ মানে এই ফাণ্ডটা আছে কিন্তু আপুনি যদি প্ৰিমিয়ামটো দিয়া বন্ধ কৰি দিয়ে প্ৰিমিয়াম নচলায় একবাৰ দিলেও লাগু আছে তেতিয়া কি হয় পলিচিটো ডিসকন্টিনিউ ফাণ্ডলৈ গুচি যাব এখানে কৈছো যদি প্রিমিয়ামটো মিনিমাম 5 বছৰ এখানে কৈছো 5 বছৰ হোৱাৰ লগে আপুনি সামনে কৰিব পাৰে যদি নিদিয়ে তেতিয়াহলে এই ফাণ্ডটো ডিসকন্টিনিউ ফাণ্ডলৈ গুচি যাব তো ডিসকন্টিনিউ ফাণ্ডত কি হয় আপোনাৰ মানি মাৰ্কেটত 0 to 40% ইনভেষ্ট হয় এইটো এটা ফাণ্ড ফ'ক্ল'জাৰটো কি হয় ফ'ক্ল'জাৰ একো ইনভেষ্ট নহয় লাহেকে পইচা পাই থৈ কিন্তু ইয়াৰ সব মিনিমাম 0% আর 40% হলে আপনার শেয়ার মার্কেটে ইনভেস্ট করে যেহেতু পয়সাতে 10,000 দিছিল 10,000 ইনভেস্ট করে আর ম্যাক্সিমাম পয়সা কিন্তু গভর্নমেন্ট সিকিউরিটি ইনভেস্ট করে গভর্নমেন্ট সিকিউরিটি মানে কি এলআইসি ম্যাক্সিমাম পয়সা গভর্নমেন্ট সিকিউরিটি ইনভেস্ট করে রাস্তা বনার প্রজেক্ট রেল বনার প্রজেক্ট এইবোৰ পয়সা ইনভেস্ট করে তার কিন্তু রিটার্নটো 6% 5% থাকে তো এতিয়া যেটো ট্রেন্ড মতে আপনার ডিসকন্টিনিউ ফাণ্ডৰ ৰিটাৰ্ণটো 7% আহি আছে 7% আপনার ব্যাংকৰ অধিকটো বেছি হয় ব্যাংকৰ অধিক না 6% 6.5 তেনেকা হ'ব তো মিনিমাম ইয়াত 7% ৰিটাৰ্ণ দি আছে ডিসকন্টিনিউ ফাণ্ড আপুনি যদি পইচা একদম দিয়ে সেই পইচাটো আপুনি 5 বছৰ পিছত 7% ইন্টাৰেষ্ট পাই থাকিব এইকেইটা কথা আপুনি এটলিষ্ট মানুহজনক ক'ব লাগিব যদি প্ৰিমিয়ামটো নিদিওঁ মই তেতিয়াহ'লে কি হ'ব এতিয়া ডিছকাউণ্টেড ফাণ্ড হ'ব কিন্তু এটা কথা নহয় তাৰমানে কৈছে ধৰক যেতিয়া পইচা এটা ইনভেষ্ট কৰে তেতিয়াতো আপোনাৰ ফাণ্ড মেনেজমেণ্ট চাৰ্জ বা কিবা কিবি ধৰণৰ চাৰ্জ কাটে চাৰ্জবোৰ থাকে চাৰ্জ থাকিব চাৰ্জ ইধৰ নহয় মই আপোনাক কৈছোঁ চাৰ্জটো 8% থাকিব হা 8% চাৰ্জ থাকিব 8% চাৰ্জ থাকিব তাৰ আমাৰ এতিয়া ইউনিটবোৰত আপোনাৰ মৰ্টেলিটি চাৰ্জৰ বাদে বাকী চাৰ্জ কিটা নেগলিজিবল চাৰ্জ পলিচি এডিশ্যন চাৰ্জ কিবা চাৰ্জ এইবোৰ চব নেগলিজিবল বহুত কম কিন্তু মৰ্টেলিটি চাৰ্জটো অলপ আছে এতিয়া কিন্তু ভ্যালুটো ৰিফাণ্ড মৰ্টেলিটি চাৰ্জটো যদি পলিচিটো পুৰা চলে তেতিয়া ৰিফাণ্ড কৰি দিব কিন্তু বাকী যেটো আপুনি চাৰ্জৰ ওপৰত আছে এডমিনিষ্ট্ৰেটিভ চাৰ্জ কিবা চাৰ্জ এইটো মিছন থাকে না মই গম পাইছোঁ মই সেইটো সুধিব বিচৰা নাই ধৰি লওক
পইচা 100 টকা এটা ইনভেষ্ট কৰিলোঁ, মই এটা এক্সাম্পল দিছোঁ। 100 টকাৰ গোটেই 100 টকাটোৰ ভিতৰত আটাইখিনি চাৰ্জ মিলি পিনি কিমান কাটিব? 8 টকা। 7-8%। সেইটো জানিব বিচাৰিছোঁ। 8%টো আপোনাৰ 8%টো আপুনি যদি জেনেৰেল পলিচি এটাও কৰে তাতো চাৰ্জ সোমাই থাকে, হয় নাই? কিন্তু এইটো দেখা নাপায়। কিন্তু EMI কি হয় একদম ক্লিন, আপোনাৰ পাৰ্টিৰ মেছেজ আহে। আপোনাৰ যেনিবা 10,000 টকাত আপুনি 10টা ইউনিট পালে, হ'ল 10টা ইউনিট পালে, আপোনাৰ পাৰ্টিৰ মেছেজ যাব বছৰেকত যে আপোনাৰ 10টা ইউনিটৰ পৰা 0.25% ইউনিট কাটা গ'ল। আজিকালি কিন্তু একদম ক্লিয়াৰ থাকে, সেইকাৰণে কথাটো কৰিলে ভাল মানে মৰ্টেলিটি চাৰ্জ কাটিব। মৰ্টেলিটি চাৰ্জটো ৰিফাণ্ডেবল, এই কথাটো কৈ থৈ হ'ব। তো এতিয়া আচল কথাটো কমিশ্যনটো। তো আপোনাৰ কি হয় 2500 টকা যদি কৰে তেতিয়া আপোনাৰ কমিশ্যন ল'ব 2.5%। 2.5% আছে একদম নেগলিজিবল। সেইকাৰণে আমি কি কৈছোঁ, আমি কৈছোঁ যে আপোনালোকে 10,000ৰ ওপৰত কথা কওক। 10,000ৰ ওপৰত কথা পাতিলে 5.75% প্লাছ আপোনাৰ 40% বোনাছ, মানে আপোনাৰ এইটো এৰাউণ্ড 8% কমিশ্যন আহে। আপুনি 10,000 টকা মান্থলি যদি দিয়ে তেতিয়াহ'লে 800 টকা কমিশ্যন আহিব, বুজিলে? আৰু ইণ্ডেক্স ফান্ডটো আছে আটাইতকৈ সহজ চেল কৰা। আপুনি যদি মাৰ্কেটত কনভিন্স কৰিব পাৰে নতুন ল'ৰা ইণ্ডেক্স ফান্ড কিনিব 5 বছৰীয়া টাৰ্ম। 5 বছৰীয়া টাৰ্ম এইকাৰণে সেইটো একদম পাকা 5 বছৰীয়া টাৰ্ম, কাৰণ আপুনি চাৰ্ণ্ডাৰ কৰাৰ লগে লগে ইয়াত চাৰ্ণ্ডাৰ চাৰ্জ নাকাটে, নেট ভেলু যি থাকিব এইটোৱে পাব। এতিয়া ইউনিফৰ্ম আমাৰ চাবলৈ ইনভেষ্ট কৰিছে, ভাল ৰিটাৰ্ণ পাইছে, হয় নাই? ইনভেষ্ট প্লাছ 1 লাখ টকা কৈছিলে 5 বছৰ 1,82,000 পাইছে। আপোনালোকে তেতিয়া মাৰ্কেট কিবা মনি প্লাছ মাৰ্কেটত আমি ইউনিট নকৰোঁ, সেই মাইণ্ডছেটটো যদি থাকে তেতিয়াহ'লে কিন্তু মাৰ্কেটৰ পৰা আগুৱাই যাব। তেতিয়া ইউনিটৰ চাৰ্জ কিমান হয়? 28%। সেই দিন গ'ল, এতিয়া দিন ইউনিটৰ খেলিবলৈ LIC শিকাই আছে, কিন্তু প্ৰাইভেটে এতিয়াও খেলি আছে। এতিয়া মাৰ্কেট হৈছে আপুনি অকল মিউচুৱেল ফাণ্ড, হয় না? আপুনি কাষ্টমাৰ ঘৰত গ'লে আপোনাক কয় নাই, হা মিউচুৱেল ফাণ্ডৰ কথা কয় নাই? মনি প্লাছ আপুনি এটা চাইছে নেকি? কিমান ৰিটাৰ্ণ 4 গুণ মনি প্লাছ চাইছে? সময় দিছিলে মনি প্লাছটো 5 বছৰতে ওলাব বিচাৰিছে। আপুনি এটা চাইছে কিমান হ'ল? এই আমাৰ বনবাছৰ চিট পাই না চবে, বনবাছৰ চিট পাই না 30,000 টকা হৈছিলে। আপোনাৰ 18 বছৰ 16 বছৰ তেখেতৰ 1,68,000 টকা পাইছে, হয় নেকি? ৱেইট কৰিব লাগিব যদি মাৰ্কেটটোৰ লগত খেলিব ল'লে। সেইকাৰণে কৈছোঁ আপোনাৰ চাৰ্জটো এতিয়া একদম দেখি যাব। এইটো আপুনি যদি পলিচিটো কণ্টিনিউ কৰি খতম কৰে ৰিফাণ্ড কৰিব চাৰ্জটো। যে এটা ভাল খবৰ আজি আছে আমাৰ কাৰণে। LIC আজিৰ পৰা 2টা নতুন প্লেন লঞ্চ কৰিব, জানে আপোনালোকে পাইছে নে নাই? পোৱা নাই না পাইছে? এতিয়া প্ৰথম প্লেনটো হৈছে এক্সক্লুচিভলি ফৰ ওমেন, মহিলাসকলৰ বাবে এটা নতুন প্লেন লঞ্চ কৰিছে আপোনালোকৰ কাৰণে। এইটো প্লেনটোৰ নাম হৈছে বীমা লক্ষ্মী। লক্ষ্মী কি ক'ব আপোনালোকে? অসমীয়াত ক'লে মই কি ক'ম? লক্ষ্মী নাকি লক্ষ্মী? লক্ষ্মী বীমা লক্ষ্মী। এইটো প্লেন নম্বৰ 881। আৰু এটা প্লেন নতুনকে লঞ্চ হৈছে পাব্লিক ডিমাণ্ড, যিটো এটা আমাৰ এজেন্টৰ এটা ডিমাণ্ড আছিল যে কি 1 লাখ টকা সামিচুৰৰ পলিচি লাগে। তো তেনেকুৱাকে এটা 1 লাখ মিনিমাম আৰু মেক্সিমাম 2 লাখ তেনেকুৱা এটা পলিচি লঞ্চ হৈছে আজিৰ তাৰিখত। এইটোৰ নাম হৈছে জন সুৰক্ষা। প্লেন নম্বৰ 880। আজি 2টা নতুন প্লেন লঞ্চ হৈছে 880 আৰু 881। ডিটেইলছ মোৰ লগত আছে, মই এতিয়া এইবিলাক আলোচনা নকৰোঁ, জাষ্ট হাইলাইটটো কৰোঁ, বুজি পাইছে? আৰু 3 নম্বৰত আৰু এটা নিয়ম চেঞ্জ হৈছে। জীৱনশ্ৰী যিটো প্লেন আছিলে আমাৰ, তাত 15 বছৰ প্ৰিমিয়াম পেইং টাৰ্ম ইয়াৰ আগত নাছিলে, আজি কিন্তু 15 বছৰ
নতুনকে টাৰ্মটো যোগ কৰিছে। আগত আছিলে 6, 8, 10, 12, এতিয়া আজিৰ পৰা 15 বছৰ টাৰ্মটো যোগ কৰিছে। আপ টু 57 এজলৈকে আপুনি জীৱনশ্ৰী প্লেনটো মানে বিক্ৰী কৰিব পাৰিব 15 বছৰ টাৰ্মত। এইকাৰণে কি হৈছে তাত কমিশনৰ ৰেটটো 28% কৰা হৈছে। ওকে ফাইন। তো এই তিনিটা মই নতুন খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো। আচ্ছা, মোৰ টপিকটো হৈছে কি, এতিয়া ক্লাব মেম্বাৰ ইয়াতো বহুত আছে, CM ক্লাব মেম্বাৰ, ZM ক্লাব মেম্বাৰ, DM ক্লাব মেম্বাৰ আৰু ক্লাব মেম্বাৰ নথকা মানুহ আছে। তো ইতিমধ্যে মই বহুত কেইটা ট্ৰেইনিং সেশন, এটা নাজিৰাত কৰিছো, এটা আমগুৰিত কৰিছো, অহা পৰহি দিনা আকৌ শিৱসাগৰত কৰিম। তো মোক বেছিভাগ মানুহ মই যে পাওঁ, তো এজেণ্টসকলে মোক এটা কমন প্ৰশ্ন কৰে, ছাৰ যেনে ধৰক এতিয়া ইমতিয়াজ, মই নামটোৱে কৈ দিছো, ইমতিয়াজে প্ৰতি বছৰ 100টাৰ বেছি পলিচি কৰে বা 100টাই কৰে, কিন্তু আজিলৈকে ক্লাব মেম্বাৰ হ'ব পৰা নাই। কাৰণটো কি? ইমতিয়াজ তাৰমানে এজেণ্টৰ এটা ডাঙৰ শত্ৰু হৈছে কি, এইটো প্ৰফেশ্যনত ক্লাব মেম্বাৰ নহলে কিন্তু আপুনি এক্সট্ৰা বেনিফিট বিলাক নাপায়। কিন্তু ক্লাব মেম্বাৰশ্বিপৰ ক্ষেত্ৰত এটা নিয়ম কমন, এটাই মই কথা কম, আজি বেলেগ কথা মই আৰু এক্সট্ৰা নকওঁ, কিন্তু প্ৰতিটো ক্লাব মেম্বাৰশ্বিপ পাবৰ কাৰণে এটাই নিয়ম যে আপুনি 15%ৰ তলত আপোনাৰ লেক্সেশ্যনটো ৰাখিব লাগিব। কিমান? মেক্সিমাম 15% লৈকে হ'ব পাৰে। 15.01 কিন্তু হলে আপোনাৰ ক্লাব মেম্বাৰশ্বিপ আপুনি নাথাকে। তো আজিৰ মোৰ টপিকটো হৈছে এই যে লেক্সেশ্যন, এইটো কেনেকে কন্ট্ৰল কৰিব বা লেক্সেশ্যন কেনেকে হিসাব কৰা হয় আৰু তাক কেনেকে 15%ৰ তলত ৰাখিব পাৰি। বুজি পাইছে? একো বোৰ্ড নালাগে, একো নালাগে, অংকটো আছে। তথাপি মই যিখিনি কথা কওঁ আপোনালোকে শুনিলে মানে বুজি পাব। এই যে 15% লেক্সেশ্যন যে হিসাব কৰা হয়, তাৰ কাৰণে প্ৰথম আপুনি জানিব লাগিব যে লাষ্ট ফাইনেন্সিয়েল ইয়াৰত আপুনি কেইটা পলিচি কৰিছে। কি কৈছো বুজি পাইছে? ফাইনেন্সিয়েল ইয়াৰটো বুজি পায় 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে। তো লাষ্ট ফাইনেন্সিয়েল ইয়াৰ মানে কি হ'ল 2024-25। 1 এপ্ৰিল 2024ৰ পৰা 31 মাৰ্চ 2025লৈকে আপোনালোকে কেইটা পলিচি কৰিছে? ওকে, এতিয়া ধৰক কোনোবাই 50টা পলিচি কৰিছে, তেনেহলে LIC নিয়ম মতে কৈছে নেক্সট ইয়াৰ মানে 2024-25ত 50টা কৰিছে, তার নেক্সট ফাইনেন্সিয়াল ইয়ার কি হবে? এই যে এটা চলি আছে 2025-26, তার লাস্টের দিনাহে হিসাবটো করা হয়। হিসাব সব দিন করা নহয়, কোন দিনা হিসাব করা হয়? নেক্সট ফাইনেন্সিয়াল ইয়াৰৰ লাস্টের দিন। তার মানে যোৱা বছৰৰ পলিচিবিলাকৰ হিসাব আমি কোন তাৰিখে কৰিম? 31 মাৰ্চ 2026 তাৰিখে কৰিম, হয় না নহয়? তো যদি 50টা পলিচি কৰিছে তেনেহলে তার 15% কিমান হল? 7.5। তার মানে পলিচিটা আৰু দুই টুকুৰা কৰিব নোৱাৰে। তার মানে আপোনাৰ 50টা পলিচি খুলিলে 7টাৰ বেছি ল্যাব হ'ব নোৱাৰিব। যদি 8টা হৈছে আপুনি ক্লাব মেম্বাৰ হ'ব নোৱাৰে। সিম্পল কথা, ইমানে কথা। যদি 100টা পলিচি কোনোবাই কৰিছে 15টা লৈকে হ'ব পাৰিব, মাপ আছে। 16টা হলে নহব। বুজি পাইছে না নাই বুঝা? এই অঙ্কটো ইয়াত দেখা হৈছে, ঠিক আছে? যে 100টা পলিচি কোনোবাই কৰিছিলে, তার 5টা ল্যাপস হৈছে, তেনেহলে ল্যাপস পার্সেন্টেজ কিমান হ'ব? 5%। বুজি পাইছে? আচ্ছা, এতিয়া পলিচি ল্যাপস কেতিয়া হয়, কোনটো পলিচি ল্যাপস বুলি ধৰা হয়, সেই বিষয়ে জানিব লাগিব। তো প্রথম কন্ডিশন হৈছে আপোনালোকৰ হাতত যোৱা বছৰৰ কৰা পলিচিৰ সংখ্যাটো আছে না নাই। একদম প্র্যাকটিক্যাল ট্রেনিং দিছো। ভবিষ্যতে কোনোদিন আপনার ল্যাব সেশনের কনসেপ্ট লৈ আপনার একো কোনো ধরনের সংশয় বা সন্দেহ না থাকে। যোৱা বছৰৰ পলিচি লিস্টটো আশা কৰো আপোনালোকৰ সবৰ লগত আছে না নাই? তো আপোনালোকৰ ক্লাব মেম্বাৰ যিসকলে হ'ব বিচাৰিছে বা যিসকলে মেইনটেইন কৰিব বিচাৰিছে, প্ৰথম কন্ডিশন হৈছে এই যে যোৱা বছৰৰ পলিচি আপনি ইয়ারলি খুলিছে, সিঙ্গেল খুলিছে, মান্থলি খুলিছে, মোট বিভিন্ন ধরনের হব পারে, কোয়ার্টারলি হব পারে, হাফ ইয়ারলি হব পারে, ঠিক আছে? যিয়ে নহক তারে ভিতৰত যিমান পলিচি তারে 85% পলিচি কিন্তু কি নে বছৰটো
লাষ্টৰ দিনা কিন্তু ইনফৰ্চ থাকিব লাগিব হ'ল এতিয়া পলিচি ল্যাপছ কেতিয়া তো পলিচি ল্যাপছ হয় তাৰ ফৰ্মুলাটো হৈছে যে আপুনি ডিউ ডেটৰ পৰা গ্ৰেস পিৰিয়ড থাকে আমাৰ 30 দিন থাকে কিন্তু মান্থলি হলে 15 দিন থাকে এই পিৰিয়ডৰ ভিতৰত যদি প্ৰিমিয়াম নিদিয়ে পলিচিটো ল্যাপছ বুলি ধৰা হয় এইটো সাধাৰণ নিয়ম কিন্তু এজেন্টৰ ক্ষেত্ৰত ক্লাব মেম্বাৰশ্বিপৰ ক্ষেত্ৰত এইটো নিয়ম নহয় এইটো নিয়ম প্ৰযোজ্য নহয় ক্লাব মেম্বাৰৰ কাৰণে যদি ডিউ ডেটৰ পৰা 6 মাহ প্ৰিমিয়াম নিদিয়ে তেনেহলে পলিচি কি কয় ল্যাপছ বুলি ধৰা হয় এটো পাক্কা ল্যাপছ হ'ল তো মই এটা ডেট আপোনালোকক কলো যে যোৱা বছৰ প্ৰিমিয়াম আপুনি 30 সেপ্টেম্বৰ লৈকে দি দিব একদম ইয়াক আৰু সহজ ভাবে আৰু ক'ব নোৱাৰি বুজাব নোৱাৰি যদি 30 সেপ্টেম্বৰ লৈকে যোৱা বছৰৰ পলিচি বিলাকৰ প্ৰিমিয়াম দি দিছে এফইউপি কি হ'ব অক্টোবৰ হ'ব বা নৱেম্বৰ হ'ব বা ডিসেম্বৰ হ'ব তো 6 মাহ আপোনাৰ 31 মাৰ্চ লৈকে কি নহব তো এই পলিচি কেটা কি আপোনাৰ ল্যাপছ নহব ল্যাপছ সেশনত নাহিব বুজা নাই আপোনালোকৰ এনেকা লাগিছে আপোনালোকে মই যিখিনি কথা কৈছো বুজা নাই মানে আপোনাৰ অভিব্যক্তি এক্সপ্ৰেছন নাই লাগিছে বুজা নাই নাকি এক্সাম্পল ধৰক আপুনি এটা এই প্ৰথম এক্সাম্পলটো ধৰক এটা পলিচি খুলিছে আপুনি 23 ডিসেম্বৰ 2024 হাফ ইয়াৰলি নেক্সট প্ৰিমিয়ামটো কেতিয়া হ'ব জুনত হ'ব জুন 2025 তো এই পলিচিটো যদি জুন 2025 টো যদি নিদিয়ে তো এইটো মাৰ্চলৈকে কি হৈ যাব ল্যাপছ হ'ব না নহ'ব ঠিক তেনেকে মই কি কলো পলিচিটো যেতিয়াই কোৱা নহয় যেনেকে সিঙ্গেল প্ৰিমিয়াম পলিচি